হয় কালি আমি সোশ্যাল মিডিয়ায় বিটিআরর অরূপ কুমার দে তেখেতের কিছু মন্তব্য পালো। এই মন্তব্য আমার হনুমানী এবিএমসুর সভাপতি টাইসন স্যারক কিছু কুটো মন্তব্য করেছে। আমি পর্বতজোড়া এবিএমসুই তীব্র ভাষাৰে গৰিহণা আৰু নিন্দা দিছো। লগতে বিটিআরর আৰু অসমৰ সন্মানীয় মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা তেখেতে কোকৰাঝাৰৰ বাংলাদেশী মূলৰ মুছলমান বুলি তেখেতে যে কুটি মন্তব্য কৰিছে, আমি এবিএমসিয়ে তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা দিছো। লগতে এনেকুৱা মন্তব্য দিয়াৰ পৰা বিৰত থাকক। এবিএমসিয়ে কাকো দেখি ভুৰক্ষেপ নকৰে আৰু এবিএমসি সদায় সততাৰে কাম কৰি গৈ আছে ৰাইজৰ হৈ আৰু কাম কৰি যাব। এনেকুৱা মন্তব্য দিয়াৰ কাৰণে বিৰত থাকক। আৰু বিটিআৰত বিজেপিয়ে গোষ্ঠীগত সংঘৰ্ষৰ কাৰণে উঠি পৰি লাগিছে বুলি আমি আজি কোৱাৰ কাৰণে বাধ্য হৈছো। হয়, ভাৰতবৰ্ষৰ ভিতৰত যদি কোনোবাই নিকৃষ্ট ৰাজনীতিবিদ আছে আমাৰ অসমেরই। আমি লজ্জিত যে অসমৰ সন্মানীয় মুখ্যমন্ত্রী এনেকুৱা এটা ৰাজনীতিবিদ, ভাৰতবৰ্ষৰ ভিতৰত এক নম্বৰে ৰাজনীতি মানে মিছলীয়া এজন ব্যক্তি আমি ক'ব বিচাৰোঁ। আৰু তেখেতৰ নেতৃত্বত গোটাই অসম তথা বিটিআৰত যি অরূপ কুমার দে তেখেতে এজন হয়, তেখেতৰ যেনে ধৰণৰ মন্তব্য আমি দেখিবলৈ পাইছো। হয়, এই মন্তব্য দিয়াৰ কাৰণে বিৰত থাকিবলৈ আমি এবিএমসি তীব্ৰ আমি হকিয়াই দিছো। আৰু আগন্তুক দিনে এনেকুৱা যদি মন্তব্য দিয়ে আমি কিন্তু এবিএমসিয়ে হাত সাবতি বহি নাথাকো, গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।